এভৰিৱান, কি খবৰ তোমালোকৰ? এতিয়া আমি পঢ়িম গজেছ। গছ মানে কি হয় চোৱা। গছ তাৰ আগতে তোমালোকে এলাৱেঞ্চটোতো মই পঢ়াইছিলোঁ চাগে ন? এলাৱেঞ্চ কি হয়? এলাৱেঞ্চ মানে মিনিমাম ক্লিয়াৰেঞ্চ আৰু মেক্সিমাম ইণ্টাৰফাৰেঞ্চ বুলি কয়, বুজি পাইছে? তো এলাৱেঞ্চ মানে কি হয়? মিনিমাম ক্লিয়াৰেঞ্চ বা মেক্সিমাম ইণ্টাৰফাৰেঞ্চ। এলাৱেঞ্চ দুটা টাইপৰ আছে, এটা হ'ল মেক্সিমাম ক্লিয়াৰেঞ্চ আৰু এটা হ'ল মেক্সিমাম ইণ্টাৰফাৰেঞ্চ, হয় নাই? মানে এলাৱেঞ্চটো আমি দুটা ধৰণত হেৰি কৰিব পাৰোঁ। মিনিমাম ক্লিয়াৰেঞ্চ, এইটো একচুৱেলি মেক্সিমাম ক্লিয়াৰেঞ্চ নহয় দেই। মিনিমাম ক্লিয়াৰেঞ্চ আৰু মেক্সিমাম ইণ্টাৰফাৰেঞ্চ, এইটো তোমালোকৰ মেক্সিমাম নহয়, এইটো মিনিমাম হ'ব লাগিছিলে, এইটো ভুল হৈ আছে। ঠিক আছে, এতিয়া তোমালোকক মই গছৰ বিষয়ে পঢ়াইছোঁ। গছ কি হয় তোমালোকে চোৱা। এইটো গছ হয়নে? গছটো বেলেগ একো নহয়, এটা আমি কি কৰোঁ, হোল আৰু শ্বেফ্টৰ হেৰিটো মিজাৰ কৰোঁ, ডাইমেনশ্যনটো মিজাৰ কৰোঁ গছ ইউজ কৰি পেলাই। হোল আৰু শ্বেফ্ট মিজাৰ কৰা ইনষ্ট্ৰুমেণ্টটোকে কি বুলি কয়? এনেই গছটোতো তোমালোকে জানাই কি হয়। এইটো চালে তোমালোকে গম পাবা, এইটো ইয়াতে দেই, এইটো চাই তোমালোকৰ লিমিট গছ হয়। দিজ আৰ দ্য গজেছ হুইচ আৰ ইউজ টু চেক দ্য লিমিট অফ পাৰ্টছ কেইটাৰ লিমিটটো আমি টেষ্ট কৰাৰ কাৰণে আপাৰ লিমিট আছে যদি কিমান আপাৰ লিমিট আছে, লোৱাৰ লিমিট আছে যদি কিমান লোৱাৰ লিমিট আছে, তাৰে আমি হেৰিটো মিজাৰ কৰোঁ, কি বুলি কয়, চেক লিমিটটো মিজাৰ কৰোঁ। তো দুটা টাইপৰ আছে, এটা হ'ল গো গজেছ আৰু ন' গো গজেছ। ঠিক আছে, এতিয়া হোলৰ কাৰণে আমি কি ইউজ কৰোঁ? প্লাগ গছ ইউজ কৰোঁ। আৰু শ্বেফ্টৰ কাৰণে আমি ৰিং গছ, গেপ গছ ইউজ কৰোঁ। যেনেকৈ তোমালোকে এইটো চাব পাৰা, ইয়াতে তোমালোকৰ ডায়েগ্ৰাম দিয়া আছে চোৱা। আমি কি ইউজ কৰোঁ? হোলৰ কাৰণে প্লাগ গছ ইউজ কৰোঁ। তো এইকেইটা হৈ গ'ল তোমালোকৰ হোল মিজাৰ কৰা। এইটো গো গছ মানে ইফালেদি তুমি পাৰ কৰি এই গছটোদি তুমি হোলটো পাৰ কৰি দিব পাৰিবা। হোলৰ ফুটাটোদি এইটো পাৰ কৰি দিওঁ। যদি হোলৰ ফুটাটোদি এইটো সোমাই যায়, এইটো গো গছ। হোলৰ ফুটাটোদি যদি সোমাই নাযায়, এইটো ন' গো গছ। তো ন' গো গছে কি মিজাৰ কৰে? তো ন' গো গজে কি মিজাৰ কৰে? মিজাৰ কৰে লোৱাৰ লিমিট অফ কি? লোৱাৰ লিমিট অফ শ্বেফ্ট। আৰু গো গজে কি মিজাৰ কৰে? আপাৰ লিমিট অফ লোৱাৰ লিমিট অফ হোল। আৰু গজে কি মিজাৰ কৰে? আপাৰ লিমিট অফ হোল। বুজি পাইছা? তেনেকৈ এইটো গো দুটা জইন কৰি দিলে এনেকুৱা হৈ যাব। দুটা এণ্ডত যদি জইন কৰি দিয়ে, এইটো গো গছ, ন' গো গছ। এইটো চোৱা, এইটো হোলত আমি সোমাই দিছোঁ। এইটো যদি সোমাই যায়, তেতিয়াহ'লে এইটো মেক্সিমাম মেটেৰিয়েল লিমিটটো আমি মিজাৰ কৰিছোঁ আৰু এইটো মিনিমাম মেটেৰিয়েল লিমিটটো মিজাৰ কৰিছোঁ। এইটো প্ৰগ্ৰেছিভ টাইপ হ'ল এনেকুৱা, গো আৰু ন' গো একেলগে আছে। শ্বেফ্টৰ কাৰণে আমি কি মিজাৰ কৰোঁ? ৰিং গছ, এনেকৈ ৰিং টাইপ থাকে, বা গেপ গছ বা স্নেপ গছ আমি মিজাৰ কৰোঁ। এইটো ৰিং গছ, ৰিং মানে খাৰুৰ নিচিনা আৰু বস্তুবিলাক খাৰুৰ যে থাকে, খাৰুৰ নিচিনা ৰিং গছটো। গেপ গছটো এনেকুৱা হয়, এইটো হৈ গ'ল গেপ গছ। ইফালে আমি শ্বেফ্টটো সোমাই দিওঁ, বুজি পাইছা? এইটো ডাইৰেকশ্যনত আমি কি কৰোঁ? এইটো ডাইৰেকশ্যন আমি এনেকৈ শ্বেফ্টটো আমি এনেকৈ সোমাই দিওঁ। সোমাই গৈছে যদি গো, যোনখিনি জেগাত সোমাই নাযায় সেইটো ন' গো। বুজি পাইছা? সেইটো স্নেপ গছটো এনেকুৱা হয়, স্নেপ গছ। ইফালেদি আমি শ্বেফ্টটো সোমাই দিওঁ, এনেকৈ গৈছে লাষ্টৰটোত নাই যোৱা, লাষ্টৰটোত সোমাই যোৱা নাই, তেনেহ'লে এইটো আমাৰ লিমিট। এইটো হৈ গ'ল মিনিমাম, এইটো হৈ গ'ল মেক্সিমাম লিমিট, আৰু এইকেইটা হৈ গ'ল মেক্সিমাম লিমিট, আৰু এইটো হৈ গ'ল মিনিমাম লিমিট। সেইটোৱে মানে, বুজি পাইছা? আৰু টেপাৰ গছ এটা আছে। টেপাৰ শ্বেফ্ট মিজাৰ কৰাৰ কাৰণে আমি কি ইউজ কৰোঁ? টেপাৰ গছ। এই টেপাৰ প্লাগ গছ বুলি কয়। প্লাগ গছে কি হোল মিজাৰ কৰে নহয়। তো এইটো হোল মিজাৰ কৰাৰ এইটো চাপ'জ টেপাৰ হোল হয়। টেপাৰ হোলটো মিজাৰ কৰাৰ কাৰণে আমি টেপাৰ প্লাগ গছ ইউজ কৰিছোঁ। ক্লিয়াৰ হৈছে? টেপাৰ হোল মিজাৰ কৰাৰ কাৰণে টেপাৰ প্লাগ গছ, আৰু টেপাৰ শ্বাফ্ট মিজাৰ কৰাৰ কাৰণে টেপাৰ ৰিং গছ। হ'ব? সেইখিনি আছিলে তোমালোকৰ মেটেৰিয়েল চায়েন্সত জানিবলগীয়া তোমালোকৰ এইখিনি আছে। সেইখিনিৰ ওপৰতে কোৱেশ্যন সুধিব তোমালোকৰ। তো এতিয়া তোমালোকৰ মেটেৰিয়েল চায়েন্সটো হৈ গৈছে। যেনেকৈ এইটো ইয়াৰ পৰা চাই লোৱা, যেনেকৈ তোমাৰ 2 টাইপছৰ গছ আছে, এটা হ'ল গৰু গছ আৰু হ'ল গৰু ইউজ ফৰ ইনস্পেকশ্যন অফ
মেক্সিমাম মেটেৰিয়েল লিমিটটো ইনস্পেকশ্যনৰ কাৰণে গ'ল হয় নাই নো গ'টোতো হয় ইউজ ফৰ ইনস্পেকশ্যন অফ মিনিমাম মেটেৰিয়েল লিমিটটো ইনস্পেকশ্যনৰ কাৰণে নো গ'ল আৰু প্লাগ গছটোৰ কাৰণে ভুল মেজাৰ কৰে হয় নাই প্লাগ গছ এইটো প্ৰগ্ৰেছিভ হৈ গ'ল এইটো প্ৰগ্ৰেছিভ প্লাগ গছ প্ৰগ্ৰেছিভ মানে নো গ' আৰু গ' যদি একেলগে থাকে এইটো প্ৰগ্ৰেছিভ এইটো হ'ল ৰিনিউৱেবল প্লাগ গছ আৰু যেনেকৈ এইটো হৈ গ'ল তোমালোকৰ ষ্টেপ গছ বুজিছা এইখিনি তোমালোকে পাৰিবা আৰু গছৰো তেনেকুৱা থাকে গছৰো তোমালোকৰ হেৰি থাকে টলাৰেঞ্চ থাকে গছবোৰতো টলাৰেঞ্চ থাকে কাৰণ গছটোতো আমি কিবা এটা হেৰি দিয়ে বনাইছোঁ না চিমেণ্ট দিয়ে বনাইছোঁ তো গছৰো আমাৰ কি থাকে টলাৰেঞ্চ থাকিব হ'ব সেইটো ইমান ইম্পৰ্টেণ্ট নহয় এতিয়া এংগুলাৰ মেজাৰমেণ্টটো চোৱা তোমালোকে এংগুলাৰ মেজাৰমেণ্টটো তোমালোকৰ কি আছে এটা আছে তোমালোকৰ চাইন বাৰত তেনেকৈ সৰু এনেকৈ চাইন বাৰ দুটা চকা থাকিব চাইন বাৰত আমি লেংথটো ক'ৰ পৰা সৰুকৈ মেজাৰ কৰোঁ এইখিনি এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈকে আমি মেজাৰ কৰোঁ লেংথ অফ চাইন বাৰ বুজি পাইছে ক'ৰ পৰা সৰুকৈ মেজাৰ কৰোঁ এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈকে আমি লেংথ অফ চাইন বাৰ মেজাৰ কৰোঁ তাৰপিছত আমাৰ হৈ গ'ল এইটো চাইন বাৰৰ এইখিনি হৈ গ'ল আমাৰ স্লিপ গছ এইকেইটা হৈ গ'ল স্লিপ গছ তো এংগুল কেনেকৈ মেজাৰ কৰিব এতিয়া এটা স্লিপ গছ এইখিনিলৈকে ৰাখিছে এইখিনিলৈকে স্লিপ গছ ৰাখিছে মানে আমি এইটো ৰাখিছোঁ কিহৰ কাৰণে মানে এংগুলটো মেজাৰ কেনেকৈ কৰে সেইটো জানিব তো বেলেগ একো নাই এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈকে তোমালোকে যদি ডিষ্টেঞ্চটো লোৱা এইটো লেংথ অফ চাইন বাৰ বুলি কয় এইটো চকাৰ পৰা এইটো চকালৈকে যদি ডিষ্টেঞ্চটো লোৱা এইটো লেংথ অফ চাইন বাৰ এই লেংথটোতো তোমালোকে জানি পাই নিজে ওলাই ল'ব পাৰিবা আৰু হাইটটোতো তোমালোকে নিজে ওলাব পাৰিবা হাইটটো কিমান হ'ল যিমানখিনি স্লিপ গছ ৰাখিছে হাইটটো তাৰপিছত সেই তেনেকৈ চাইন থিটা ইজ ইকুৱেল টু এইটো ডিষ্টেঞ্চ ডিভাইড বাই এইটো ডিষ্টেঞ্চ কৰি দিলেই হৈ গ'ল মানে এইটো ডিষ্টেঞ্চ ডিভাইড বাই এইটো ডিষ্টেঞ্চ কৰি দিয়াৰ পিছত চাইন বাৰ ইজ ইকুৱেল টু h1 এইটো যিটো h1 মাইনাছ h2 h1টো স্লিপ গছৰ হাইট এইটো স্লিপ গছৰ হাইট h2 ডিভাইড বাই লেংথ অফ চাইন বাৰ তো এটা কথা আমি গম পাইছোঁ যে কি চিটাৰ ভেলুটো ওলোৱাৰ কাৰণে আমি ৰেডিয়াছ অফ দ্য হুইলৰ এইকেইটা হুইল যে আছে হুইলৰ ৰেডিয়াছটো আমাৰ কাৰণে দৰকাৰ নাই কাৰণ আমাক ইয়াতে লাষ্টৰ ফাইনেল ফৰ্মুলাত হুইলৰ ৰেডিয়াছটোৰ ওপৰত ডিপেণ্ড কৰা নাই মানে সেই কথাটো বুজি পাইছে তো এইটোৱে চাইন বাৰৰ এই প্ৰব্লেমটো দিয়া আছে এইটো প্ৰব্লেম দিয়া আছে ডিষ্টেঞ্চ গিভেন ডাটা এইবোৰ দিয়াই আছে চব তো চাইন থিটা যিমান 90 টো ওলাই দিছে হ'ব নেক্সট তোমালোকৰ এইটো কি দিয়া আছে চোৱা স্পিৰিট লেভেলটো কি কৰে মানে বস্তুটো ছাৰ্ফেচটো এলাইন হৈ আছে মানে সেইটো চাই মানে স্পিৰিটটো যদি হৰাইজেণ্টেল ছাৰ্ফেচটো হৰাইজেণ্টেল হয় নহয় সেইটো চাই মানে যদি বাবুল ইয়াতে এনেকৈ স্পিৰিট থাকে এটাৰ মাজত এইটো গ্লাছ থাকে গ্লাছৰ ভিতৰত এটা সৰু বাবুল এয়াৰ বাবুল এটা থাকে এয়াৰ বাবুলটো যদি মাজত থাকে মানে পাৰফেক্টলি এলাইন হৈ আছে মানে সেইটো বুজাইছে বুজি পাইছে স্পিৰিট লেভেল ইজ মেইনলি ইউজ ইন চাইন বাৰ স্পিৰিট লেভেলটো ক'ত ইউজ কৰে চাইন বাৰত ইউজ কৰা যায় স্পিৰিট লেভেল ইজ নট ইউজ ফৰ এংগুল মেজাৰমেণ্টৰ কাৰণে ইউজ কৰা নাযায় আমি কি ইউজ কৰোঁ তেন্তে আমি কি মেজাৰ কৰোঁ ইট ইজ ইউজ টু চি দ্য এংগুল ডিফ্ৰেকশ্যন আমি এংগুল ডিফ্ৰেকশ্যনটোহে চাওঁ আমি এংগুল কিমান ডিফ্লেক্ট হৈছে সেইটো আমি মেজাৰ নকৰোঁ এংগুল ডিফ্লেক্ট হৈছে হোৱা নাই সেইটো আমি চাওঁ স্পিৰিট ইজ ইউজ বিকজ ইট হেজ ল' ডেঞ্চিটি স্পিৰিটটো কি ইউজ কৰাৰ কাৰণে ল' ডেঞ্চিটি আছে ইট ইজ ইউজ টু চি ৱেডাৰ দ্য টপ পিচ ইজ পাৰফেক্টলি এলাইন অৰ নট সেইটো মই তোমাক কৈছোঁ পাৰফেক্টলি এলাইন হৈছে নে হোৱা নাই সেইটো আমি চাওঁ নেক্সট এতিয়া অটো কলিমিটাৰ মানে কি হয় অটো কলিমিটাৰ মানে হ'ল অটো কিলোমিটাৰ ইজ ইউজ টু মেজাৰ ষ্ট্ৰেটনেছ ফ্লেটনেছ মানে অটো কিলোমিটাৰে কি কৰে ছাৰ্ফেচটো একে তেনেকুৱা এলাইন হৈ আছে নে বা ছাৰ্ফেচটো ষ্ট্ৰেইট হৈ আছে নে নাই ইজ ইউজ টু মেজাৰ দ্য ষ্ট্ৰেটনেছ ফ্লেটনেছ অৰ ইণ্টাৰনেল স্কুৱেৰনেছ এক্সেট্ৰা ইণ্টাৰনেল স্কুৱেৰনেছ মানে হৈ আছে নে সেইটো চাই তেনেকৈ তোমালোকৰ এইটো লেন্স আছে এনেকৈ গৈছে এইটো এনেকৈ গৈছে এতিয়া আমি কি কৰিম লেন্সৰ যোনটো পোহৰ সেইটো আমি ছাৰ্ফেচটো যদি এলাইন হৈ থাকে লেন্সৰ পোহৰটো আকৌ একে জেগাতে গৈ পাব
কিন্তু ছাৰ্ফেচটো যদি এনেকৈ বেকা হৈ থাকে লেন্সৰ য'ৰ পৰা ৰেটো মাৰিছে সেইখিনি জেগাতে ৰেটো ঘূৰি যাব নেকি নাযায় এই যোনটো ডিফ্লেকশ্যন আহিলে এই ডিফ্লেকশ্যনটো আহিছে আমি গম পাইছোঁ যে কি ছাৰ্ফেচটো পূৰা পাৰফেক্টলি এলাইন হৈ নাই বা ষ্ট্ৰেইট হৈ নাই সেই কথাটো তেনেকৈ এইটো এটা ৰাফ ছাৰ্ফেচ হয় ৰাফ ছাৰ্ফেচৰ ওপৰেদি আমি এটা অবজেক্ট পাৰ কৰি দিম আৰু আমি কি কৰিম ৰেটো পাৰ কৰিম ৰেটোৰ লগতে দিম ৰেটো যদি আকৌ একে জেগাত আহি পাইছে তো ছাৰ্ফেচটো ফ্লেট যদি ৰেটো যদি ডিফ্লেক্ট হৈ আছে তো ছাৰ্ফেচটো ইয়াৰ পৰা ঘূৰি যোৱা ৰেটো যদি ডিফ্লেক্ট হৈছে মানে ছাৰ্ফেচটো ৰাফ সেইটো বুজিছে নেক্সট আহি গ'ল ইণ্টাৰনেল এংগল মেজাৰমেণ্ট এইটোতো পাৰিবা এইটো তোমালোকৰ ক্লাছ 12ৰ বস্তু এইবিলাক পাৰিবা মানে ইণ্টাৰনেল এংগল মেজাৰমেণ্ট এইবোৰ আছে এইবোৰ পাৰিবা এইবোৰ ফৰ্মুলা নহয় আৰু এইবোৰ তুমি নিজে মেথছ ইউজ কৰি পেলাই যাব লাগিব যেনেকৈ এইটো এটা আছে ইণ্টাৰনেল এংগল মেজাৰমেণ্ট এইবিলাক ফৰ্মুলা নহয় এইবোৰ নিজে পাৰিব লাগিব বুজিলা এইবোৰ তেনেকুৱা নিজে পাৰিব লাগিব এইবোৰ ইণ্টাৰনেল এংগল মেজাৰমেণ্ট এইটো গেটত আহিছে কিছুমান 14ত আহিছে এইটো বস্তু পাৰিব লাগিব এইটো ন নোৱাৰিলে কেনেকৈ হ'ব তাৰপিছত তোমালোকৰ এইটো কি দি আছে চোৱা এইখিনিত তোমালোকৰ ক্লিয়াৰ হৈছে এইখিনিতো গম পাইছে স্নেপ গছ কি কৰে স্নেপ গছ আৰু ৰিং গছ প্লাগ গছে ইণ্টাৰনেল ডায়ামিটাৰ ইউজ কৰে স্নেপ গছে এক্সটাৰ্নেল ডায়ামিটাৰ মেজাৰ কৰে এক্সটাৰ্নেল ডায়ামিটাৰ স্নেপ গছ বা ৰিং গছে এক্সটাৰ্নেল ডায়ামিটাৰ মেজাৰ কৰে হয় নহয় মানে ডায়ামিটাৰ অফ দ্য শ্যাফ্ট তো এক্সটাৰ্নেল ডায়ামিটাৰ হয় ডায়ামিটাৰ অফ দ্য হোল তো ইণ্টাৰনেল ডায়ামিটাৰ হয় তো হোল ডায়ামিটাৰটো দি মেজাৰ কৰি প্লাগ গছ পেপাৰ প্লাগ গছ এটা আছে পেপাৰ হ'ল ৰিং গছ এটা এক্সটাৰ্নেল ডায়ামিটাৰ ফ্লেগ গছটো গেপ গছ সেইটো গ্ৰুপ তেনেকুৱা আৰু ৰেডিয়াছ और फिलेट गस এইবিলাক আছে ফিলেট গছ আছে ক্লিয়াৰেন্স বিটুইন টু মেটিং পাৰ্টস ফিলেট গছে কি মেজাৰ কৰে ক্লিয়াৰেন্সটো মেজাৰ কৰে ক্লিয়াৰেন্স বিটুইন টু মেটিং পাৰ্টস মনত ৰাখিব ক্লিয়াৰেন্স বিটুইন টু মেটিং পাৰ্টসটো কোনে মেজাৰ কৰে ফিলেট গছে মেজাৰ কৰে নেক্সট আহি গ'ল টেইলৰ্ছ প্ৰিন্সিপাল কি হৈ গ'ল টেইলৰ্ছ প্ৰিন্সিপালে কৈছে যে কি মেক্সিমাম মেটেৰিয়েল লিমিট যোনটো আছে জইন কৰিছোঁ লাগিলে টেইলৰ্ছ প্ৰিন্সিপালে কি কৈছে টেইলৰ্ছ প্ৰিন্সিপালে কৈছে যে কি মেক্সিমাম মেটেৰিয়েল লিমিট অফ দ্য কম্পনেণ্ট সেইটো হ'ব তোমাৰ লোৱাৰ লিমিট হ'ব কিহৰ কাৰণে হোলৰ কাৰণে আপাৰ লিমিট হ'ব কিহৰ কাৰণে শ্বাফ্টৰ কাৰণে আৰু মিনিমাম মেটেৰিয়েল লিমিটটো আপাৰ লিমিট হ'ব কিহৰ কাৰণে হোলৰ কাৰণে লোৱাৰ লিমিট হ'ব শ্বাফ্টৰ কাৰণে সেইটোৱে তাৰপিছত আহি গ'ল লিনিয়াৰ মেজাৰমেণ্টটো দি গৈছে এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় এইটো ডায়েল ইণ্ডিকেটৰটো মনত ৰাখিবা কি ডায়েল ইণ্ডিকেটৰটো ডিছপ্লেচমেণ্ট সেন্সৰ কেন বি ইউজড এজ কম্পেৰেটৰ ডায়েল ইণ্ডিকেটৰটো কম্পেৰেটৰ হিচাপে ইউজ কৰিব পাৰা কম্পেৰেটৰ কি হয় কম্পেৰেটৰ ইট কেন নট মেজাৰ এবছলিউট ডাইমেনশ্যন বাট কেন কম্পেয়াৰ টু ডাইমেনশ্যন কম্পেৰেটৰে কি কৰে মাত্ৰ মই এক্সেল মেজাৰমেণ্টটো মেজাৰ কৰিব নোৱাৰে কি কৰে দুটা ডাইমেনশ্যন কম্পেয়াৰ কৰে যেনেকৈ তোমালোকৰ ডায়েল ইণ্ডিকেটৰ কেন বি ইউজড এজ কম্পেৰেটৰ কেন নট মেজাৰ এবছলিউট ডাইমেনশ্যন বাট কেন কম্পেয়াৰ টু ডাইমেনশ্যন বুজি পাইছোঁ দুটা ডাইমেনশ্যন আমি কম্পেয়াৰ কৰিব পাৰোঁ কম্পেৰেটৰ কি থাকে কম্পেৰেটৰ থাকে তোমালোকৰ মেকানিকেল অপ্টিকেল আৰু নিউমেটিক বুলি কয় মেকানিকেল থাকে অপ্টিকেল থাকে নিউমেটিক থাকে চাইন বাৰটোতো বুজি পাইছে এংগল মেজাৰমেণ্টৰ কাৰণে আমি কি ইউজ কৰোঁ ভিভিয়েল প্ৰটেক্টৰ ইউজ কৰোঁ নহয়তো চাইন বাৰ ইউজ কৰোঁ কিন্তু স্পিৰিট লেভেলে এংগল মেজাৰ নকৰে এংগল ডিফ্লেকশ্যনে কৰে দিয়া হৈছে নেক্সট চাইন বাৰ ইজ স্পেচিফাইড বাই চেণ্টাৰ ডিষ্টেঞ্চ বিটুইন টু ৰোলছ মানে চাইন বাৰটো আমাৰ কি চাইন বাৰ মানে এইটো লেংথ অফ চাইন বাৰ আৰু লেংথ অফ চাইন বাৰটোৱে চেণ্টাৰ ডিষ্টেঞ্চটো স্পেচিফাই কৰে ইট ইজ নট ইউজ টু মেজাৰ দ্য এংগল মোৰ দেন 45 এইটো মনত ৰাখিব চাইন বাৰে 45 ডিগ্ৰীতকৈ বেছি এংগল মেজাৰ নকৰে মানে মেক্সিমাম 45 ডিগ্ৰীহে মেজাৰ কৰে চাইন বাৰে এই কথাটো মনত ৰাখিব হা চাইন বাৰে মেক্সিমাম কিমান এংগল মেজাৰ কৰে 45 ডিগ্ৰীহে মেজাৰ কৰে তাতকৈ বেছি এংগল মেজাৰ নকৰে এতিয়া আহি গ'ল থ্ৰেড মেজাৰমেণ্ট থ্ৰেডৰ কাৰণে তোমালোকে এইটো চাই লোৱা এটা কি থাকে থ্ৰেডৰ কাৰণে এটা মেজৰ ডায়ামিটাৰ থাকে এটা পিচ ডায়ামিটাৰ থাকে এটা পিচ থাকে আৰু থ্ৰেড ফৰ্ম থাকে বুজি পাইছা তো এইখিনি চোৱাৰ আগতে এই ডায়াগ্ৰামটো তোমালোকে চাই লোৱা এইটো ডায়াগ্ৰাম
চাই লোৱা এই ডায়েগ্ৰামটোত তোমালোকৰ দেখিছা ন পিচ মানে কি এইটো থ্ৰেডৰ পৰা এইটো থ্ৰেডৰ হাইডৰ মাজৰ ডিষ্টেঞ্চটো কি হ'ব পিচ তাৰপিছত এইটোৰ পৰা এইটোৰ মাজৰ লাইনটো যোনটো দেখিছা ইমাজিনেৰী লাইন সেইটো পিচ লাইন বুলি কয় এইখিনি জেগা ফ্লেংক বুলি ক'ব এই এংগলটো কিমান হ'ব থ্ৰেড এংগল বুলি কয় বুজি পাইছে এই এংগলটো কিমান হ'ব থ্ৰেড এংগল আৰু এই পইণ্টটোৰ পৰা পিক পইণ্টটো কিমান ক্ৰিষ্ট CREST ক্ৰিষ্ট বুলি কয় ক্ৰিষ্ট আৰু এইখিনিৰ পৰা তলৰ ফালে এইটো হ'ব মেজৰ ডায়া এইখিনি হ'ব পিচ ডায়া আৰু এইটো হ'ব মিনিমাম ডায়া আৰু এইটো কি হ'ব এক্সিছ অফ থ্ৰেড বুলি কয় এইটো কি হ'ব এক্সিছ অফ থ্ৰেড ফৰ দ্য মেজাৰমেণ্ট অফ মেজৰ ডায়া that dia surface হ'ব এইটো ইমান ইম্পৰ্টেণ্ট তাৰপিছত নেক্সট তোমালোকৰ এটা ফৰ্মুলা জানিব লাগিব এইটো হ'ব তোমালোকৰ বহুত কমন ফৰ্মুলা আৰু এইটো বহুত আহি থাকে মানে ফৰ্মুলাটো এইটো হৈ গ'ল তোমালোকৰ এই ফৰ্মুলাটো এক্সপ্ৰেশ্যন ফৰ বেষ্ট ৱেৰ ৱেৰৰ কাৰণে এক্সপ্ৰেশ্যনটো বেষ্ট ডায়া অফ বেষ্ট ৱেৰৰ ডায়াটো কিমান হয় ডায়া অফ বেষ্ট ৱেৰ ইজিকেল P/2 sec alpha/2 হয় বুজি পাইছা P/2 sec alpha/2 এটা P কি হয় এইটো এনেকুৱা ধৰণৰ কোৱেশ্যন গেট 2000 হেৰিত সুধিছিলে চোৱা গেট 2000 তোমালোকৰ 11ত সুধিছিলে এই কোৱেশ্যনটো তো P কি হ'ব তোমালোকৰ হেৰি পিচ ডায়ামিটাৰ অফ পিচটো কথা কৈছোঁ ডায়ামিটাৰ অফ পিচ ডায়াটোত হেৰি হ'ব P আৰু এংগলটো কি হ'ব থ্ৰেড এংগলটো কিমান হ'ব থ্ৰেড এংগলটো আলফা দি বুজাইছে সেইটো 60 ডিগ্ৰী হ'ব 60 তো বেষ্ট ৱায়াৰ ডায়ামিটাৰটো ওলাব আছে তো ওলাব পাৰিলে P/2 sec alpha/2 সেইটো প্ৰেছ কৰি দিব ওলাই যাব ঠিক আছে 2011ত প্ৰেছ কৰি দিব তো ইয়াতো তেনেকৈ সুধিছে বেষ্ট ৱেয়াৰ চাইজটো কিমান হয় এইটো চব ফৰ্মুলাটো আহিছে এইটো ফৰ্মুলা আহেই মানে 3 ৱায়াৰ মেথডৰ কাৰণে 3 ৱায়াৰ মেথডত কিমান আছে D = P/2 sec alpha/2 থ্ৰেড এংগল হয় D2 হ'ব ৱায়াৰ চাইজ আৰু P2 হ'ব পিচটো দিয়া আছে হ'ব নেক্সট তোমালোকৰ এইটো কি সুধিছে ভাৰ্নিয়াৰ কেলিবাৰে কি কৰে মাইক্ৰমিটাৰে কি কৰে চাইনবাৰে কি কৰে ৱৰ্ক পিচটো কি হয় ডিফাৰেঞ্চ বিটুইন দ্য মেইন স্কেল এণ্ড দ্য ভাৰ্নিয়াৰ স্কেল কেনেকৈ আমি মিজাৰ কৰোঁ মানে ভাৰ্নিয়াৰ কেলিবাৰ ডিফাৰেঞ্চ বিটুইন দ্য মেইন স্কেল এণ্ড দ্য ভাৰ্নিয়াৰ স্কেল আৰু মেকানিজমটো কি সেইটো সুধিছে মাইক্ৰমিটাৰত নাট আৰু বল থাকে মেকানিজম হয় নহয় আৰু চাইনবাৰত ত্ৰিকোণমিতি আমি ইউজ কৰোঁ মানে ত্ৰিকোণমিতি কোনটো 90 ডিগ্ৰী এংগল যোনটো 90 ডিগ্ৰী যোনটো ট্ৰায়াংগল হয় সেইটো আমি ইউজ কৰোঁ হয়নে তো হ'ব এইটো আমি ৰাখিছোঁ